ইছৰাইলীয়া লোকসকলে মন্দিৰটো নিৰ্মাণ কৰিবলৈ গৈ কিয় হতাশ হৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত আমাৰ হিয়া নাচে উলাহত সেই উলাহ সেই আনন্দ সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় প্ৰতিটো দিনত প্ৰতিটো প্ৰহৰ প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত ইখুচি দুখুচি কৰি আমি আগুৱাওঁ বিপদ নেওচি আগবাঢ়ি যাওঁ ইখুচি দুখুচি কৰি আমি আগুৱাওঁ বিপদ নেওচি আগবাঢ়ি যাওঁ সেই জীৱন সেই সাহস সেই জীৱন সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এই চুটি পুস্তকখনৰ লেখক হগ্গয় ভাৱবাদী।
বাবিলনৰ বন্দী অৱস্থাৰ পৰা পুনৰ ঘূৰি অহা ইছৰাইলৰ অৱশিষ্ট লোকসকলৰ আগত ভাৱবাণী ঘোষণা কৰা ভাৱবাদীসকল আছিল হগ্গই, জখৰিয়া আৰু মলাখী। আমি ইজৰা 5 অধ্যায় 1 আৰু 2 পদত আৰু 6 অধ্যায় 14 পদত পঢ়িবলৈ পাওঁ যে হগ্গই আছিল সেই দুজন ভাৱবাদীৰ ভিতৰত এজন যিজনে বাবিলৰ বন্দীতৰ পৰা দেশলৈ উভতি অহা লোকসকলক হাতত থকা বিভিন্ন অসুবিধাৰ মাজতো মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰিছিল। হগ্গয়ৰ লিখনিৰ পৰা 4টা কথা স্পষ্ট হৈ পৰে। প্ৰথমতে, হগ্গই আছিল নিজৰ বাবে সন্মান নিবিচৰা লোক। তেওঁ নিজক নহয় সদায় প্ৰভুকহে উচ্চ কৰিছিল। তেওঁ যোহন বাপ্তাইজকৰ নিচিনা একেটা অৱস্থানেই গ্ৰহণ কৰিছিল। তেওঁ বাঢ়ি যাব লাগে, কিন্তু মই সৰু হৈ যাব লাগে। দ্বিতীয়তে, তেওঁ আছিল ঈশ্বৰৰ বাৰ্তাবাহক। প্ৰভুৱে এইদৰে কৈছে, এই অভিব্যক্তিটোৱে তেওঁৰ বাৰ্তাৰ বৈশিষ্ট্য। তৃতীয়তে, তেওঁ কেৱল জনসাধাৰণক তিৰস্কাৰ কৰাই নহয়, তেওঁ তেওঁলোকক আচৰিত ধৰণে উল্লাসিতও কৰিছিল আৰু উৎসাহিত কৰিছিল। চতুৰ্থতে, তেওঁ কেৱল প্ৰচাৰ কৰাই নহয়, তেওঁ যি কথা কৈছিল তাক কামৰ মাজেৰে প্ৰদৰ্শনো কৰিছিল। হগ্গই ভাৱবাদীৰ সমসাময়িক জখৰিয়া ভাৱবাদী আছিল এজন ভৱিষ্যত দ্ৰষ্টা আৰু তেওঁ যেন অনবৰতে আকাশতে উৰি ফুৰিছিল। হগ্গই ভাৱবাদী আছিল অতি ব্যৱহাৰিক ব্যক্তি। তেওঁ দুয়োখন ভৰি সদায় মাটিত আছিল। তেওঁ আছিল কামৰ মানুহ, কিন্তু কামৰ মানুহো আমাক লাগে আৰু সপোন দেখা মানুহো লাগে আৰু দুয়োজনে একেলগে খোজ কঢ়াৰ প্ৰয়োজন। 1 কৰিন্থিয়া 15 অধ্যায় 58 পদতো এই পুস্তকৰ বিষয়ে লিখিব পাৰি। এতেকে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোক ধীৰ আৰু অলৰ হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা জেৰুচালেমলৈ উভতি অহা ইছৰাইলৰ অৱশিষ্ট লোকবিলাকৰ প্ৰতি ভাৱবাণী কৰা ভাৱবাণী কেইজন আছিল হগ্গই, জখৰিয়া আৰু মলাখী। হগ্গই নামৰ এই চুটি পুস্তকখনৰ লেখক হগ্গয়ৰ বিষয়ে ইজৰা 5 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ আৰু ইজৰা 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত উল্লেখ কৰা আছে আৰু তাত তেওঁকে ধৰি দুজন ভাৱবাদীৰ কথা উল্লেখ কৰা হৈছে। এওঁলোকে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহা ইছৰাইলীয় লোকসকলক বিশেষভাৱে উদগনি দিছিল সকলো পিনৰ পৰা আগুৰি থকা বাধা বিঘিনি নেওচি জেৰুচালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবৰ বাবে। এই কথাখিনিৰ পৰা আৰু তেওঁ যি ভাৱবাণী কৰিছিল তাত নিজৰ বিষয়ে কোৱা কথাখিনিৰ পৰা 4টা কথা বিশেষভাৱে আমাৰ মনলৈ আহে। প্ৰথম কথাটো হৈছে, হগ্গই ভাৱবাদীয়ে নিজক প্ৰকাশ কৰি ভাল নাপাইছিল। তেওঁ প্ৰভুৰহে গৌৰৱ হোৱাটো বিচাৰিছিল। যোহন বাপ্তাইজকে যি ধৰণৰ মনোভাৱ প্ৰকাশ কৰিছিল, তেওঁ ঠিক তেনেকুৱা মনোভাৱৰেই লোক আছিল। যোহন বাপ্তাইজকে এই বুলি কৈছিল, তেওঁ বাঢ়ি বাঢ়ি যাব লাগে আৰু মই সৰু হৈ হৈ যাব লাগে। যোহন 3 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদ। প্ৰভু যীশুৰ বিষয়ে কৈ যোহন বাপ্তাইজকে এনেদৰে কৈছিল। দ্বিতীয়তে, হগ্গই আছিল ঈশ্বৰৰ বাৰ্তাবাহক। তেওঁ যেতিয়া বাৰ্তা দিছিল তেতিয়া বাৰে বাৰে এই বুলি কৈছিল, জিহুৱাই এইদৰে কৈছে, জিহুৱাই এই বুলি কৈছে। আৰু সেয়া আছিল হগ্গই ভাৱবাদীৰ বাৰ্তাৰ বিশেষত্ব। তৃতীয়তে, তেওঁ মানুহবোৰক সমালোচনা কৰি অনুযোগ কৰিছিল, কিন্তু লগতে মানুহবোৰক তেওঁ অতি সুন্দৰভাৱে উৎসাহ দি প্ৰফুল্লিত কৰিও তুলিছিল। আৰু চতুৰ্থতে, তেওঁ কেৱল উপদেশেই দিয়া নাছিল, সেই উপদেশমতে তেওঁ কামো কৰিছিল। হগ্গই ভাৱবাদীয়ে তেওঁৰ এই পুস্তকখন আৰম্ভ কৰিছে এনেদৰে। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰৰ 6ষ্ঠ মাহৰ প্ৰথম দিনা। ইয়াত উল্লেখ কৰা দৰিয়াবছ বা হিষ্টাস্পেছৰ শাসন আৰম্ভ হৈছিল 521 খ্ৰীষ্টপূৰ্বত। গতিকে তেওঁৰ ৰাজত্বৰ 2য় বছৰ বুলি ক'লে আমি বুজিব লাগিব খ্ৰীষ্টপূৰ্ব 520 মানৰ কথা বুলি। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰ বুলি উল্লেখ কৰা কথাটোৱে এই ভাৱবাদীজনৰ সময়খিনি সঠিকভাৱে নিৰ্ধাৰণ কৰাত
ইতিহাসবিদসকলক বিশেষভাৱে সহায় কৰে। এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিব পাৰি যে বাবিল দেশৰ বন্দিত্বৰ পৰা মুকলি হৈ অহাৰ পাছত যিমানকেইজন ভাৱবাদী আছিল তেওঁলোকে তেওঁলোকৰ লিখনিৰ দিন তাৰিখ আদি উল্লেখ কৰোঁতে পৰজাতীয় ৰজাবিলাকৰ শাসনকালৰ সৈতে জড়িত কৰি উল্লেখ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ইছৰাইলীয় লোকবিলাক বাবিল দেশলৈ বন্দী হৈ যোৱাৰ আগলৈকে ভাৱবাদীসকলে তেওঁলোকৰ লিখনিৰ দিন তাৰিখ আদি উল্লেখ কৰোঁতে সদায় কোনো ইছৰাইলীয় ৰজা নাইবা কোনো জিহুদা দেশৰ ৰজা অথবা দুয়োখন দেশৰ ৰজাৰ ৰাজত্বকালৰ সৈতে সাঙুৰি দিহে উল্লেখ কৰিছিল। কিন্তু বাবিল দেশৰ বন্দিত্বৰ পৰা মুকলি হৈ অহাৰ পাছত তেওঁলোকে পৰজাতীয় ৰজাৰ সৈতেহে দিন তাৰিখ মিলাই কথাবিলাক উল্লেখ কৰিছে। কিয় বাৰু? ইছৰাইলীয় লোকবিলাক বাবিল দেশলৈ বন্দী হৈ যোৱাৰ পাছত উত্তৰ ইছৰাইল ৰাজ্য আৰু দক্ষিণ জিহুদা ৰাজ্যত আৰু কোনো ৰজা নাছিল। যিহেতু কোনো ৰজা নাছিল, বাবিলনীয়া বন্দিত্বৰ পাছত উত্তৰ আৰু দক্ষিণ ৰাজ্যত কোনো ৰজা নাছিল। গতিকে হগ্গই ভাৱবাদীয়ে তেওঁৰ ভাৱবাণীখিনিৰ সময় জনাই দিয়াৰ বাবে এজন পৰজাতীয় ৰজাৰ নাম উল্লেখ কৰিছে। প্ৰভু যীশুৱে এই বুলি কৈছিল লুকে লিখা শুভবাৰ্তাৰ 21 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত, তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জেৰুজালেমক পৰজাতি মানুহৰ ভৰিৰে গছকা হ'ব। সেই হগ্গই ভাৱবাদীৰ দিনতেই সেই পৰজাতিৰ সময় আৰম্ভ হৈ গৈছিল। আচলতে নবুখদনেছৰ ৰজাই যিহুদী লোকসকলক বন্দী কৰি বাবিল দেশলৈ লৈ যোৱাৰ পৰাই এই পৰজাতি লোকৰ সময় বা কালৰ আৰম্ভণি ঘটিছিল। তাৰ পাছৰ পৰাই জেৰুজালেম পৰজাতীয় লোকৰ শাসনাধীন হৈ পৰে আৰু হগ্গই ভাৱবাদীয়ে তেওঁৰ ভাৱবাণীখিনিৰ সময়ো সেইদৰেই নিৰ্ধাৰিত কৰি দিছে। হগ্গই ভাৱবাদীৰ পুস্তকখনৰ মূল বিষয়টো হৈছে জেৰুজালেমৰ মন্দিৰ। জেৰুজালেমৰ মন্দিৰটোৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সুসজ্জিতকৰণৰ বিষয়টো এই ভাৱবাদীজনৰ মনৰ প্ৰবল আৱেগ জড়িত বিষয় আছিল। মানুহবিলাকে মন্দিৰটো পুনৰ নিৰ্মাণ কৰা কাৰ্যত পলম কৰা কাৰণে তেওঁ মানুহবিলাকক সমালোচনা কৰি কথা কৈছিল। কিন্তু লগতে হগ্গই ভাৱবাদীয়ে মানুহবিলাকক উৎসাহো দিছিল আৰু এই কাৰ্যত তেওঁলোকক সহায়ো কৰিছিল। হগ্গই ভাৱবাদীয়ে সৰ্বোচ্চ কৰ্তৃত্ব হিচাপে জিহুৱাৰ বাক্যলৈকে আঙুলিওৱা আমি দেখিবলৈ পাওঁ। ঈশ্বৰ জিহুৱাৰ বাক্যক হগ্গই ভাৱবাদীয়ে সৰ্বোচ্চ স্থান দিছে। তেওঁ স্ব-ইচ্ছাই নিজকে নম্ৰ কৰিছে যাতে ঈশ্বৰ জিহুৱাৰ নাম গৌৰৱান্বিত হয়। ঈশ্বৰকেই তেওঁ সৰ্বোচ্চ সন্মান দিছে। তেওঁৰ বাৰ্তা আছিল অতি স্পষ্ট আৰু ব্যৱহাৰিক। 2:2:4 এই কথাখিনি যেনেদৰে শুদ্ধ, সহজ আৰু পৰিষ্কাৰ, হগ্গই ভাৱবাদীৰ বাৰ্তাও তেনেকুৱা সৰল আৰু সত্য। হগ্গই ভাৱবাদীৰ ভাৱবাণী আৰু জাকুবে লিখা পত্ৰৰ মাজত বহুখিনি কথা মিল আছে। দুয়োখন পুস্তকেই দৈনন্দিন জীৱনৰ কথা বতৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। কামত ব্যস্ত থকা বা কৰ্মৰ যোগেদি বিশ্বাস প্ৰকাশ কৰা কথাটো আত্মিক, আনহাতে একো নকৰাৰ যি মনোবৃত্তি সেইটো মন্দ। দুয়োজন ব্যক্তিয়েই জীৱনক জুখিবৰ বাবে এই মাপকাঠি ব্যৱহাৰ কৰিছে। অৰ্থাৎ কৰ্মৰ যোগেদি বিশ্বাস প্ৰকাশ কৰা কথাটো আত্মিক আৰু একো নকৰাৰ মনোবৃত্তিটো মন্দ। কৰ্মই হৈছে জীৱনৰ জোখ বা মাপ। হগ্গয়ৰ সমসাময়িক জখৰীয়া ভাৱবাদী কিন্তু আছিল ভৱিষ্যত দ্ৰষ্টা আৰু তেওঁৰ মূৰটো যেন ডাৱৰতহে আছিল। অৰ্থাৎ তেওঁ কল্পনাৰ জগতখনত উৰি ফুৰা যেন লাগিছিল। কিন্তু অতি ব্যৱহাৰিক মতাদৰ্শৰ হগ্গই ভাৱবাদীৰ দুয়োখন ভৰি অনবৰতেই মাটিতেই লাগি আছিল। হাতে কামে কাম কৰি যোৱা ব্যক্তি আৰু কল্পনাবিলাসী দুয়োগৰাকী ব্যক্তি একেলগে আগবঢ়া উচিত। এই হগ্গই ভাৱবাদীৰ পুস্তকখনৰ ওপৰত আমি 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 58 নম্বৰ পদটো লিখি দিব পাৰোঁ। তাত এনেদৰে লিখা আছে,
এতেকে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যেন ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোক থিৰ আৰু অলৰ হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা। হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ দুটা পদ আমি মূল পদ বুলি ক'ব পাৰোঁ। পদ দুটা হৈছে হগ্গয় 1 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ আৰু হগ্গয় 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। পদ দুটা পঢ়ি দিম। 8 নম্বৰ পদটো, পৰ্বতলৈ উঠি গৈ কাঠ আনি গৃহটি সাজা, আৰু জিহুৱাই কৈছে মই তাত সন্তুষ্ট হ'ম আৰু গৌৰৱান্বিত হ'ম। আকৌ 14 নম্বৰ পদটো, আৰু জিহুৱাই জিহুদাৰ শাসনকৰ্তা চলটিয়েলৰ পুত্ৰ জৰুব্বাবিলৰ, জিহুচাদকৰ পুত্ৰ জিহুচোৱা প্ৰধান পুৰোহিতৰ আৰু লোকবিলাকৰ আটাই অৱশিষ্ট ভাগৰ মন উচতালত তেওঁবিলাকে আহি। আমি কেলেণ্ডাৰৰ লগত মিলাই চালে এই পুস্তকখনৰ সময়খিনি 3 মাহ 14 দিনৰ ভিতৰত আবদ্ধ বুলি বুজি পাওঁ। এই পুস্তকখনত মুঠতে 5টা বাৰ্তা আছে আৰু প্ৰতিটো বাৰ্তা একোটা বিশেষ দিনত দিয়া হৈছিল। সেই বাৰ্তাবোৰৰ বিষয়বস্তু বুজি পোৱাত সহায় কৰে আমাক কেলেণ্ডাৰখনে। প্ৰথমটো বাৰ্তা 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 11 নম্বৰ পদত আমি পাওঁ প্ৰথমটো বাৰ্তা, মানুহবোৰলৈ দিয়া এটা আহ্বান, আৰু সেয়া আছিল 520 খ্ৰীষ্টপূৰ্বৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ। এই বাৰ্তাটোক আমি 3টা ভাগত ভগাব পাৰোঁ। 1 নম্বৰ অধ্যায়ৰ 1 পদৰ পৰা 4 নম্বৰ পদত তেওঁ মানুহবোৰক দোষাৰোপ কৰিছে মতৰ অমিল হোৱাৰ বাবে। 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 7 নম্বৰ পদত তেওঁ মানুহবোৰক আহ্বান জনাইছে তেওঁলোকৰ নিজ নিজ পথৰ কথা বিবেচনা কৰি চাবলৈ। আৰু 1 নম্বৰ অধ্যায়ৰ 8 পৰা 11 নম্বৰ পদত মন্দিৰ নিৰ্মাণৰ বাবে আজ্ঞা দিয়া আমি দেখিবলৈ পাওঁ। দ্বিতীয়টো বাৰ্তা দিয়া হৈছিল 520 খ্ৰীষ্টপূৰ্বৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখে। ইয়াত আমি দেখিবলৈ পাওঁ সেই বাৰ্তাৰ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি। 1 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 15 নম্বৰ পদত আমি এই কথাখিনি পাওঁ। তৃতীয়টো বাৰ্তাৰ বিষয় হৈছে মানুহবোৰৰ হতাশা আৰু প্ৰভুৱে দিয়া উদগনিৰ কথা। এই কথাখিনি আমি পাওঁ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 9 নম্বৰ পদত। এই বাৰ্তাটো দিয়া হৈছিল 520 খ্ৰীষ্টপূৰ্বৰ অক্টোবৰ মাহৰ 21 তাৰিখে। চতুৰ্থ বাৰ্তাটোৰ মূল কথাখিনি হৈছে বিধান সম্বন্ধে বিশেষভাৱে আগবঢ়োৱা ব্যাখ্যা। 2 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 19 নম্বৰ পদত আমি এই কথাখিনি পাওঁ। 520 খ্ৰীষ্টপূৰ্বৰ 24 ডিচেম্বৰ তাৰিখে এই বাৰ্তা দিয়া হৈছিল। শেষৰ বাৰ্তাটো দিয়া হৈছিল 520 খ্ৰীষ্টপূৰ্বৰ 24 ডিচেম্বৰ তাৰিখেই। 2 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদৰ পৰা 23 নম্বৰ পদত আমি এই কথাখিনি পাওঁ। ইয়াৰ মূল বিষয় হৈছে ঈশ্বৰৰ আঁচনিৰ বিষয় প্ৰকাশ, ভৱিষ্যতৰ আশা। আহক এতিয়া আমি প্ৰথম অধ্যায়লৈ আগবাঢ়োঁ। হগ্গয় আছিল বাবিল দেশত 70 বছৰ কাল বন্দী অৱস্থাত থাকি মুকলি হৈ জেৰুচালেমলৈ উভতি অহা ইছৰাইলীয়া অৱশিষ্ট লোকবিলাকৰ প্ৰতি কথা কোৱা ভাৱবাদী। এই পুস্তকখন পঢ়োঁতে আমি বুজি পাম ভাৱবাণীমূলক পুস্তকৰ লগত ইতিহাসমূলক পুস্তক একেলগে পঢ়াটো কিমান প্ৰয়োজনীয় কথা। সেই কথাটো কেইখনমান পুস্তকৰ সৰু গোট আছে, সেইকেইখন একেলগে থাকে। ইজৰা, নহমিয়া, ইষ্টেৰ ইতিহাসৰ অভিলেখৰ বাবে, হগ্গয়, জখৰিয়া আৰু মলাখী ভাৱবাণীমূলক অংশটিৰ বাবে। অৱশ্যে প্ৰথমতে দানিয়েল ভাৱবাদীৰ পুস্তকখন পঢ়ি লোৱাটো ভাল হয়। এই পুস্তককেইখন আচলতে একেটা গোটৰ। হগ্গয় আৰু জখৰিয়াই একে সময়তে ভাৱবাণী ঘোষণা কৰিছিল, কিন্তু তেওঁলোকৰ পদ্ধতি সম্পূৰ্ণ বেলেগ আছিল। দুয়োজনেই উভতি অহা ইছৰাইলীয়া লোকসকলক মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ আৰু তাৰ পাছত জেৰুচালেমৰ দেৱাল পুনৰ গাঁঠিবলৈ মানুহবোৰক প্ৰত্যাহ্বান জনাই উৎসাহ দিছিল। ইজৰা 5 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পঢ়ি দিম। তাত আমি এনেদৰে পাওঁ, সেই সময়ত হগ্গয় ভাৱবাদী আৰু ইদ্দুৰ পুত্ৰ জখৰিয়া এই দুজন ভাৱবাদীয়ে
জিহুদাত আৰু জেৰুজালেমত থকা জিহুদী লোকবিলাকৰ আগত ভাৱবাণী প্ৰচাৰ কৰিলে। ইছৰাইলৰ ঈশ্বৰৰ নামেৰে তেওঁবিলাকৰ আগত ভাৱবাণী প্ৰচাৰ কৰিলে। তেতিয়া চলটিয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু যোচাদকৰ পুত্ৰ জেছুৱাই উঠি জেৰুজালেমত থকা ঈশ্বৰৰ গৃহ পুনৰাই সাজিবলৈ ধৰিলে। আৰু ঈশ্বৰৰ ভাৱবাদী দুজনে তেওঁবিলাকৰ লগত থাকি তেওঁবিলাকক সহায় কৰিছিল। অৰ্থাৎ এই ইজৰা পুস্তকৰ ঐতিহাসিক বিৱৰণীত হগ্গয় আৰু জখৰিয়া দুয়োজনৰ কথাই উল্লেখ আছে, মানুহবোৰক উৎসাহ দিয়া বুলি। আকৌ ইজৰা পুস্তকৰেই 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, আৰু জিহুদীবিলাকৰ বৃদ্ধবিলাকে হগ্গয় ভাৱবাদীৰ আৰু ইদ্দুৰ পুত্ৰ জখৰিয়াৰ ভাৱবাণীৰ সহায়ত সাজি কৃতকাৰ্য হ'ল। আৰু তেওঁবিলাকে ইছৰাইলৰ ঈশ্বৰৰ আজ্ঞা অনুসাৰে কোৰছ, দৰিয়াবছ আৰু পাৰস্যৰ অৰ্তক্ষত্ৰ ৰজাৰ হুকুমৰ দৰে গৃহ সাজি সমাপ্ত কৰিলে। আহক এতিয়া হগ্গয় ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিওঁ। ইয়াত এনেদৰে লিখা আছে, দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰৰ 6ষ্ঠ মাহৰ প্ৰথম দিনা হগ্গয় ভাৱবাদীৰ দ্বাৰাই জিহুদাৰ শাসনকৰ্তা চলটিয়েলৰ পুত্ৰ জৰুব্বাবিলৰ আগত আৰু জেহুচাদকৰ পুত্ৰ জিহুচোৱা প্ৰধান পুৰোহিতৰ আগত জিহুৱাৰ বাক্য উপস্থিত হ'ল। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰৰ 6ষ্ঠ মাহৰ প্ৰথম দিনা। এই কথাখিনিয়ে আমাক এই ভাৱবাণী দিয়া সময়খিনি জনাই দিয়ে। সেই সময় আছিল জিহুদী কেলেণ্ডাৰ মতে 520 খ্ৰীষ্টপূৰ্বৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ। এই পুস্তকখনৰ দিন তাৰিখ আমি সহজে নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ। সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে পৰজাতীয় ৰজা দৰিয়াবছৰ সৈতে জড়িত কৰি। সময় নিৰ্ধাৰণ কৰোঁতে ইছৰাইল নাইবা জিহুদাৰ ৰজাৰ কথা আৰু উল্লেখ কৰা হোৱা নাই, কাৰণ হগ্গয় বাস কৰিছিল পৰজাতিৰ কালত, আৰু সেই পৰজাতিৰ কাল আৰম্ভ হৈছিল ইছৰাইলীয় লোকসকল বাবিল দেশলৈ বন্দী হৈ যোৱাৰে পৰা, আৰু সেই কাল আজিলৈকে চলি আছে। এই কথা আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ। আৰু প্ৰভু যীশুৱে লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত কি বুলি কৈছিল সেই কথাও আমি ইতিমধ্যে পাঠ কৰিলোঁ, নহয় জানো? চলটিয়েলৰ পুত্ৰ জৰুব্বাবিলৰ আগত। জৰুব্বাবিল নামটোৰ অৰ্থ হৈছে বাবিল দেশত সিঁচা, অৰ্থাৎ জৰুব্বাবিলৰ জন্ম হৈছিল তেওঁলোক বাবিল দেশত বন্দী অৱস্থাত থাকোঁতে। অৱশ্যে এইটো আচলতে এটা অনাজিহুদী নাম। তেওঁ আচলতে দাউদৰ বংশধৰ আছিল। তেওঁ আছিল জিহুৱাখিনৰ নাতিয়েক, আৰু তেওঁক কোৰছ ৰজাই জিহুদা দেশৰ শাসনকৰ্তা পাতিছিল। জিহুচাদকৰ পুত্ৰ জিহুচোৱা প্ৰধান পুৰোহিতৰ আগত। জিহুচোৱা আছিল জিহুচাদকৰ পুত্ৰ, আৰু জিহুচাদক আছিল বাবিলনীয়াসকলে আক্ৰমণ কৰা সময়ত ইছৰাইলৰ মহাপুৰোহিত, অৰ্থাৎ এওঁ আছিল তেওঁলোকৰ ধৰ্মীয় মুৰব্বী। গতিকে আমি দেখিবলৈ পাওঁ ঈশ্বৰে তেওঁৰ বাৰ্তা প্ৰথমতে নেতাসকললৈ পঠিয়াইছে, ধৰ্মীয় নেতা জিহুচোৱা আৰু সামাজিক বা ৰাজনৈতিক নেতা জৰুব্বাবিল। জিহুৱাৰ বাক্য উপস্থিত হ'ল। এই সৰু পুস্তকখনৰ আদিৰ পৰা অন্তলৈকে আমি এই কথাটো দেখিবলৈ পাম যে হগ্গয় ভাৱবাদীয়ে বাৰে বাৰে জিহুৱাৰ বাক্য বুলি উল্লেখ কৰিছে। অৰ্থাৎ হগ্গয় ভাৱবাদীয়ে এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছে যে তেওঁ কথাবোৰ নিজৰ পৰা কোৱা নাই, নিজে সাজি কোৱা নাই, নিজে ভাবি কোৱা নাই, কিন্তু ঈশ্বৰৰ বাক্যহে তেওঁ মানুহবোৰক দিছে। যেতিয়া ইছৰাইলৰ লোকবিলাকে বাবিলনীয়া বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোকৰ নিজৰ দেশলৈ উভতি আহিছিল, তেওঁলোকে অতি আশাৰে উভতি আহিছিল, আৰু পুনৰ নিৰ্মাণৰ প্ৰতি তেওঁলোকৰ উৎসাহ আৰু আগ্ৰহ অতি বেছি আছিল। কিন্তু তেওঁলোক উভতি আহি অতি বৃহৎ বাধাৰ সন্মুখীন হ'ল, আৰু সেই বাধা অতিক্ৰম কৰিবলৈ যথেষ্ট মনোবল আৰু শক্তিৰ প্ৰয়োজন হ'ল। তেওঁলোক তেনেকুৱা এছোৱা সময়ৰ মাজেৰে পাৰ হোৱাৰ পাছত তেওঁলোকে যেতিয়া মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোক অতিশয় হতাশ হ'ল। তেওঁলোকৰ সন্মুখত যিবোৰ বাধা আছিল, সেই বাধাবোৰ
অতিক্ৰম কৰিব নোৱাৰা বাধা যেন তেওঁলোকৰ লাগিবলৈ ধৰিলে। গতিকে তেওঁলোকে যুক্তি দি এই সিদ্ধান্ত ল'লে যে সেইটো সময় মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ উপযুক্ত সময় নহয় আৰু সেই সময়ত মন্দিৰ নিৰ্মাণ হোৱাটো ঈশ্বৰেও বিচৰা নাই। অৰ্থাৎ তেওঁলোকে তেনেদৰে নিজকে সান্তনা মাথোন দি ৰাখিলে। তেওঁলোকে আগৰ অৱস্থাই বাহাল ৰাখিব বিচাৰিলে। তেওঁলোকে এই বুলি কৈছিল, এই কামটো অতি কঠিন। ঈশ্বৰে নিশ্চয় আমি এই কাম কৰাটো নিবিচাৰে, বা হয়তো এই কামটো কৰাৰ উপযুক্ত সময় এতিয়াও হোৱা নাই। তেওঁলোকে মন্দিৰৰ আধাৰশিলা ইতিমধ্যে পাতিছিল, কিন্তু তেওঁলোকৰ শত্ৰু চমৰীয়াবিলাকৰ পৰা ইমান বাধা পালে যে তেওঁলোকে নিৰ্মাণৰ কাম বন্ধ কৰিলে আৰু এই অজুহাত দেখুৱালে যে নিৰ্মাণ কৰাৰ উপযুক্ত সময় এতিয়াও হোৱা নাই। প্ৰিয় শ্ৰোতা, চিন্তা কৰি চাওকচোন, আমিও বাৰু তেনেকুৱা কৰোঁ নেকি? ঈশ্বৰৰ হকে কাম কৰিবলৈ আগবাঢ়ি গৈ যেতিয়া বাধাৰ সন্মুখীন হওঁ, তেতিয়া আমিও বাৰু এনেদৰে কওঁনে, এই কামটো কৰাৰ উপযুক্ত সময় এতিয়াও হোৱা নাই, বা মই এই কামটো কৰাটো ঈশ্বৰে নিবিচাৰে? তাৰ উত্তৰ যিয়েই নহওক কিয়, আমি সকলোৱে এটা কাম কৰাটো কিন্তু ঈশ্বৰে বিচাৰে। সেইটো হৈছে সকলো মানৱলৈ পৰিত্ৰাণ যে ঈশ্বৰে বিনামূল্যে আগবঢ়াইছে প্ৰভু যীশুৰ যোগেৰে। প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি সেই পৰিত্ৰাণৰ বহুমূলীয়া উপহাৰ আমি যেন গ্ৰহণ কৰোঁ। সকলো মানুহেই এই কামটো কৰাটো ঈশ্বৰে বিচাৰিছে, তাত কোনো সন্দেহ নাই। আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাতা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যেতিয়া ইছৰাইলীসকলে বাবিলৰ বন্দীতৰ পৰা নিজৰ দেশলৈ উভতি আহিছিল, তেতিয়া তেওঁলোকে অতি আশাৰে উভতি আহিছিল আৰু পুনৰ নিৰ্মাণৰ বাবে তেওঁলোকৰ যথেষ্ট উৎসাহ আছিল। কিন্তু তেওঁলোকে আহি বিশাল বাধাৰ সন্মুখীন হৈছিল আৰু তাৰ বাবে প্ৰচণ্ড প্ৰচেষ্টা আৰু কষ্টৰ প্ৰয়োজন হৈছিল। তেনেকুৱা এটা সময় অতিবাহিত কৰাৰ পিছত মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁলোকে নিৰুৎসাহিত হৈ পৰিছিল। অসুবিধাবোৰ অতিক্ৰম কৰিব নোৱাৰা যেন লাগিল। সেয়েহে তেওঁলোকে যুক্তিবাদী কৰি সিদ্ধান্ত ল'লে যে এয়া নিৰ্মাণৰ সময় নহয়। এনেদৰে নিজকে ভুৱা সান্তনা দিছিল। তেওঁলোকে কৈছিল, কামটো ইমান কঠিন, এইটো কৰাত ঈশ্বৰৰ নিশ্চয় এতিয়া সহায় নাই। তেওঁলোকে মন্দিৰৰ ভেটি স্থাপন কৰিছিল, কিন্তু চমৰীয়াসকলৰ বিৰোধিতা ইমানেই তীব্ৰ আছিল যে তেওঁলোকে নিৰ্মাণ বন্ধ কৰি দি কৈছিল, সময় এতিয়াও হোৱা নাই। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যদি কোনোবাই হয়তো প্ৰভু তেওঁলোকে কিবা কামত নিয়োগ হৈ আছে, সেই কামসমূহ প্ৰভু সত্য আৰু নিষ্ঠাৰে প্ৰভু কৰি যোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজন প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 25টা। হগ্গই পুস্তকখনত মুঠতে কেইটা বাৰ্তা পোৱা যায়? অপশ্যন এ 5টা, অপশ্যন বি 3টা, অপশ্যন চি 2টা, অপশ্যন ডি 1টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।